নমস্কাৰ সকলোকে নলেজ আছামৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এটা আছাম হিষ্ট্ৰীৰ ওপৰত চিৰিজ এটা আৰম্ভ কৰিছিলোঁ। এই চিৰিজটোৰ আণ্ডাৰত আজি আমাৰ দ্বিতীয়টো ভিডিঅ' আৰু আজি আমাৰ বিষয়বস্তুটো হৈছে বৰ্মন ডাইনাষ্টি। বৰ্মন ডাইনাষ্টি এষ্টাব্লিছ কৰিছিলে পুষ্য বৰ্মনে। জানিব পৰা যায় যে তেওঁ সমুদ্ৰগুপ্তৰ কণ্টেম্পৰাৰী বা সমসাময়িক আছিলে। তদুপৰি তেওঁ সমুদ্ৰগুপ্তৰ পৰা ইমানেই ইনফ্লুৱেঞ্চ হৈছিলে যে তেওঁ নিজৰ পুতেকৰ নামো সমুদ্ৰগুপ্তৰ ওপৰত ৰাখি দিছিলে, অৰ্থাৎ তেওঁৰ পুতেকৰ নাম সমুদ্ৰ বৰ্মন ৰাখি দিছিলে। ইয়াৰ উপৰি যিটো এলাহাবাদ পিলাৰ প্ৰশস্তি যিটোক পেট্ৰনাইজ কৰিছিল সমুদ্ৰগুপ্তই, তাত আমি কামৰূপ আৰু দবকা কিংডমৰ বিষয়ে জানিবলৈ পাওঁ। পুষ্য বৰ্মনৰ পুতেক আছিল সমুদ্ৰ বৰ্মন। এতিয়া সমুদ্ৰ বৰ্মনৰ পিছত তেওঁক ছাকচিড কৰিছিলে বালা বৰ্মনে। জানিব পৰা যায় যে বালা বৰ্মনৰ যিজন জীয়েক আছিলে অমৃতপ্ৰভা, তেওঁক কাশ্মীৰৰ ৰজা মেঘবাহনলৈকে বিয়া দিয়া হৈছিলে। আৰু এই কুৱেশ্যনটো যোৱাবাৰ APSC প্ৰিলিমছত ষ্টেটমেণ্ট বেছ হিচাপত আহিছিলে, য'ত এটা ষ্টেটমেণ্ট এনেকৈ দিয়া হৈছিলে যে বালা বৰ্মনে তেওঁৰ জীয়েক অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনলৈকে বিয়া দিছিলে। যেতিয়া অমৃতপ্ৰভাই কাশ্মীৰলৈকে মেঘবাহনৰ লগত বিয়া হৈ গৈছিলে, তেতিয়া তেওঁ লগত এজন বুদ্ধ ভিক্ষু এজন লৈ গৈছিলে, যাৰ নামটো হৈছিলে স্তোনপা। তাৰপিছত অমৃতপ্ৰভাই কি কৰিছিলে, কাশ্মীৰত বৌদ্ধ ভিক্ষুসকলৰ সুবিধাৰ্থে এটা বিহাৰৰ এটা নিৰ্মাণ কৰিছিলে, আৰু এই যি বিহাৰটোৰ নাম দিছিলে অমৃতপ্ৰভা। ইয়াৰ উপৰি তেওঁক যিজন বুদ্ধ ভিক্ষুক স্তোনপাই কোম্পেনী দিছিলে, তেওঁ এটা বুদ্ধ বিহাৰ এটা নিৰ্মাণ কৰিছিলে, যাৰ নামটো হৈছিলে লো স্তোনপা। ইয়াৰ পিছত আমি আহিছিলোঁ কল্যাণ বৰ্মনলৈ। কল্যাণ বৰ্মনে দাবকা কিংডম অৰ্থাৎ কপিলী ভেলীক নিজ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিলে। ইয়াৰ উপৰি তেওঁ চাইনালৈ এটা ডিপ্ল'মেটিক মিছন এটা পঠাইছিলে। ইয়াৰ উপৰি চাইনাৰ মানুহবোৰে কল্যাণ বৰ্মনক ইউচি নাম দিছিলে। ইউচি মানে চন্দ্ৰৰ নিচিনা, অৰ্থাৎ কল্যাণ বৰ্মনৰ মুখখন আৰু চকু দুটা বিশেষকৈ চন্দ্ৰৰ নিচিনা হোৱাৰ কাৰণে চাইনাৰ মানুহবোৰে তেওঁক ইউচি নাম দিছিলে। ইয়াৰ উপৰি কল্যাণ বৰ্মনৰ পিছত তেওঁক ছাকচিড কৰিছিলে গণপতি বৰ্মন। গণপতি বৰ্মনৰ পিছত আমি আহিছোঁ মহেন্দ্ৰ বৰ্মনৰ ওচৰলৈ। মহেন্দ্ৰ বৰ্মন তাহানিৰ কামৰূপৰ প্ৰথমজন ৰজা আছিলে, যিয়ে পোনপ্ৰথমবাৰৰ বাবে অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিলে। আৰু অশ্বমেধ যজ্ঞ আপোনালোকে জানে যে ঘোঁৰা এটা এৰি দিয়া হয়, এই ঘোঁৰাটোৱে যিটো টেৰিটৰিত সোমাই যায়, যদিহে কোনো ধৰণৰ সেই টেৰিটৰিৰ ৰুলাৰৰ পৰা বাধা বিঘিনি নাপায়, তেতিয়াহ'লে সেই টেৰিটৰিটো সেই যিজন ৰজা অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিলে তেওঁৰ বুলি ধৰা যায়। ইয়াৰ উপৰি যিটো উমাচল ৰক ইনস্ক্ৰিপশ্যনত সুৰেন্দ্ৰ বৰ্মনৰ বিষয়ে মেনশ্যন আছে, ইতিহাসবিদসকলে সেই সুৰেন্দ্ৰ বৰ্মনজনক এই মহেন্দ্ৰ বৰ্মনৰ লগত চিনাক্ত কৰিছে। মহেন্দ্ৰ বৰ্মনক ছাকচেড কৰিছিলে তেওঁৰ পুত্ৰ নাৰায়ণ বৰ্মনে। ইয়াৰ পিছত নাৰায়ণ বৰ্মনৰ পিছত ৰাজসিংহাসনত আহিছিলে ফুটি বৰ্মনে। ফুটি বৰ্মনে বাদাগংগা এপিগ্ৰাফছ পেট্ৰনাইজ কৰিছিলে, আৰু এই বাদাগংগা এপিগ্ৰাফছ আমাৰ তাহানিৰ অসমৰ বিষয়ে উল্লেখ পোৱা আটাইতকৈ পুৰণি এপিগ্ৰাফছ বুলি ইতিহাসবিদসকলে উল্লেখ কৰে। ইয়াৰ উপৰি তেওঁ পুনৰ্বৰ্ধন এৰিয়াটো কংকাৰ কৰিছিলে, আৰু সেই এৰিয়াটোত 200জন ব্ৰাহ্মণক ছেটেল কৰিছিলে, অৰ্থাৎ 200জন ব্ৰাহ্মণক তাত স্থাপিত কৰিছিলে। ইয়াৰ উপৰি তেওঁ প্ৰথমজন ৰজা আছিলে যিয়ে ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰত তেওঁৰ ৰাজ্যৰ পৰিসীমা কৰতোৱা নদীৰ বিয়ণ্ডলৈকে এক্সপাণ্ড কৰিছিলে। তাৰপিছত ছাকচিড কৰিছিলে চন্দ্ৰমুখ বৰ্মন। তাৰপিছত আহিছিলে স্থিতা বৰ্মন। স্থিতা বৰ্মনৰ পিছত ৰাজসিংহাসনত অধিষ্ঠিত হৈছিলে সুস্থিতা বৰ্মন। সুস্থিতা বৰ্মনক আন এটা নাম অৰ্থাৎ মৃগাংক নামেৰে জনাজাত। কেতিয়াবা এই বিষয়ে ডাইৰেক্ট কুৱেশ্যন আহি যাব পাৰে, গতিকে মনত ৰখাটো খুবেই প্ৰয়োজনীয়। ইয়াৰ উপৰি সুস্থিতা বৰ্মনৰ সময়ত মহাসেন গুপ্তাই কামৰূপৰ ফালে এটা এক্সপেডিশ্যন চলাইছিলে, আৰু সেই এক্সপেডিশ্যনৰ ফলত যিটো পুনৰ্বৰ্ধন তাহানি কামৰূপৰ অন্তৰ্গত আহিছিলে, সুস্থিতা বৰ্মনে সেই পুনৰ্বৰ্ধনৰ ওপৰত যিটো তেওঁৰ পজিশ্যন আছিলে তাক লছ কৰিছিলে, অৰ্থাৎ পুনৰ্বৰ্ধন এৰিয়াটো তেওঁৰ হাতৰ পৰা গুচি গৈছিলে। তো এতিয়া আমি আহিছিলোঁ ভাস্কৰ বৰ্মনলৈকে। ভাস্কৰ বৰ্মন ডাইনাষ্টিৰ আটাইতকৈ শক্তিশালী ৰজা আছিলে। তেওঁৰ ৰাজত্বকাল হৈছে 594 পৰা 650 AD। গতিকে এক্সাম পইণ্ট অফ ভিউৰ পৰা ভাস্কৰ বৰ্মনৰ বিষয়ে জনাটো খুবেই প্ৰয়োজনীয়। ভাস্কৰাব্দ আৰম্ভ হৈছিলে 594 খ্ৰীষ্টাব্দৰ পৰা, যিটো আমাৰ অসম গভৰ্ণমেণ্টে এতিয়াও ফ'ল' কৰে কেলেণ্ডাৰ হিচাপত। ইয়াৰ উপৰি যিহেতু তেওঁ অবিবাহিত আছিলে, সেয়েহে তেওঁ কুমাৰ ৰজা বুলিও জনা গৈছিলে। ভাস্কৰ বৰ্মনৰ যিজন দূত আছিলে, সেই দূতজনৰ নাম আছিলে হংসবেগ।
আমি সকলোৱে জানো যে ভাস্কৰ বৰ্মনৰ কনৌজৰ ৰজা হৰ্ষবৰ্ধনৰ লগত এটা মিত্ৰতাপূৰ্ণ সম্পৰ্ক আছিলে। যেতিয়া তেওঁ হৰ্ষবৰ্ধনৰ ওচৰলৈকে মিত্ৰতাপূৰ্ণ সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে দূত পঠাই দিছিলে, তেতিয়া তেওঁ বিভিন্ন ধৰণৰ উপহাৰ দূতৰ লগত দি পঠাইছিলে। তাৰ ভিতৰত এটা প্ৰধান আছিলে পাত আৰু তুলিকা। তো এইটো মানে বিভিন্ন ধৰণৰ পৰীক্ষাত দেখিবলৈ পোৱা গৈছে যে ডাইৰেক্ট কুৱেশ্যন আহি যায় যে হৰ্ষবৰ্ধনক উপহাৰ হিচাপত ভাস্কৰ বৰ্মনে কি দিছিলে। তো সেয়ে মনত ৰখাটো প্ৰয়োজনীয় খুবেই। হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনে যিজন শশাংক আছিলে গৌড়ৰ ৰজা, তেওঁৰ বিপক্ষে এটা জইণ্ট এক্সপেডিশ্যন চলাইছিলে। আৰু সেই জইণ্ট এক্সপেডিশ্যনটো লিড কৰিছিলে ফাণ্ডি। ফাণ্ডি হৈছে হৰ্ষবৰ্ধনৰ যিজন প্ৰধান জেনেৰেল বা সেনাপতি, তেওঁ আৰু ভাস্কৰ বৰ্মনে, তেওঁলোক দুয়োৱে দুটা বেলেগ অপজিট ফ্ৰণ্টৰ পৰা শশাংকক আক্ৰমণ কৰিছিলে। আৰু এই যুদ্ধত তেওঁলোকৰ জয়ো হৈছিলে। যুদ্ধ জয় হোৱাৰ পিছত তেওঁৰ যি পজিশ্যন আছিলে শশাংকৰ, অৰ্থাৎ গৌড় সাম্ৰাজ্য, সেয়া হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বিভক্ত হৈ গৈছিলে। এই বিজয় উপলক্ষে ভাস্কৰ বৰ্মনে কনৌজৰ পৰা নিধানপুৰ গ্ৰেণ্ট পাব্লিছ কৰিছিলে। এই নিধানপুৰ গ্ৰেণ্টত ভাস্কৰ বৰ্মনে কি কৰিছিলে, ভূতি বৰ্মনে যে পুণ্ড্ৰবৰ্ধন এৰিয়াটো পজেছ কৰি সেই এৰিয়াটো 200জন ব্ৰাহ্মণক দান দিছিলে, তাৰপিছত পুণ্ড্ৰবৰ্ধন পুনৰ বৰ্মন ডাইনাষ্টিৰ আণ্ডাৰৰ পৰা গুচি গৈছিলে। তো ভাস্কৰ বৰ্মনে সেই দানটো ৰিকনফাৰ্ম কৰিবৰ কাৰণে নিধানপুৰ গ্ৰেণ্টত বস্তুটো উল্লেখ কৰিছিলে। এই ভাস্কৰ বৰ্মনৰ দিনত বিখ্যাত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈকে আহিছিলে। তেওঁ অসমত আহিছিলে 643-46 খ্ৰীষ্টাব্দত। ভাস্কৰ বৰ্মনে যেতিয়া হিউৱেন চাঙে অসমৰ পৰা চীনলৈকে পুনৰ ঘূৰি যাবলৈ ওলাইছিলে, সেই সময়ত তেওঁক ভালেমান উপহাৰ প্ৰদান কৰিছিলে। কিন্তু তেওঁ অৰ্থাৎ হিউৱেন চাঙে সেই উপহাৰসমূহ গ্ৰহণ কৰা নাছিলে। তেওঁ একমাত্ৰ গ্ৰহণ কৰিছিলে এটা স্কিনৰ টুপি এটা, আৰু সেই টুপিটোক চীনা ভাষাত হৌলালি বুলি জনা যায়। গতিকে এইটো ভালেকেইটা পৰীক্ষাত আহিবলৈ দেখা পোৱা গৈছে। তো এইটো মনত ৰখাটো খুবেই প্ৰয়োজনীয়। ইয়াৰ উপৰি আমি জানো যে হিউৱেন চাঙে অসম সম্পৰ্কে CUKত এটা বিস্তৃত টোকা এটা লিখি থৈ গৈছে। সেই টোকাটো অনুসৰি তাহানি কামৰূপৰ যিটো এৰিয়া আছিলে সেয়া হৈছে 10,000 লি, অৰ্থাৎ 1700 মাইল। ইয়াৰ উপৰি কেপিটেল অৰ্থাৎ ৰাজধানীৰ এৰিয়া আছিলে 30 লি। ইয়াৰ উপৰি তেওঁ উল্লেখ কৰিছে যে তাহানি কামৰূপত জেকফ্ৰুইট অৰ্থাৎ কঁঠাল আৰু নাৰিকলৰ খেতি ভাল হৈছিলে। ইয়াৰ উপৰি ইয়াৰ যিটো বাতাবৰণ বা ক্লাইমেট আছিলে সেইটো ছফ্ট আৰু তেওঁ টেম্পাৰেট বুলি মেনশ্যন কৰিছে। ইয়াৰ মানুহবোৰ চিম্পুল আৰু অনেষ্ট বুলি তেওঁ উল্লেখ কৰিছে। ইয়াৰ উপৰি তেওঁ আমাৰ অসমীয়া মানুহৰ ষ্ট্ৰাকচাৰৰ ওপৰত এটা মন্তব্য কৰিছিলে যে অসমীয়া মানুহৰ ষ্ট্ৰাকচাৰটো ষ্টেটিউৰত স্মল হয়, অৰ্থাৎ চাইজত সৰু হয়, আৰু স্কিনৰ কালাৰটো ডাৰ্ক কমপ্লেক্সন আছিলে। ইয়াৰ ওপৰত তেওঁ মেনশ্যন কৰিছিলে যে আমাৰ অসমৰ মানুহৰ দেৱ দেৱীৰ ওপৰত ভালেখিনি বিশ্বাস আছিলে, আৰু তেওঁলোকে দেৱ দেৱীৰ কাৰণে বিভিন্ন ধৰণৰ জীৱ জন্তু ছেক্ৰিফাইচ কৰে। আৰু ইয়াৰ উপৰি অসমীয়া মানুহৰ বুদ্ধিজিমৰ ওপৰত কোনো ধৰণৰ বিশ্বাস নাছিলে। তাৰ ওপৰত তেওঁ এইটো উল্লেখ কৰিছিলে যে ভাস্কৰ বৰ্মন ব্ৰাহ্মীণ কাষ্টৰ আছিলে, যিটো বিভিন্ন ধৰণৰ ইতিহাসবিদসকলে ডিনাই কৰে। তাৰোপৰি তেওঁ এইটো উল্লেখ কৰিছিলে যে যদিও বা ভাস্কৰ বৰ্মন ব্ৰাহ্মীণ কাষ্টৰ আছিলে বা তেওঁৰ দেৱ দেৱীৰ ওপৰত বিশ্বাস আছিলে, ষ্টিল তেওঁ শ্ৰামনা ট্ৰেডিশ্যনৰ ওপৰত বিশ্বাস কৰিছিলে বা শ্ৰামনা ট্ৰেডিশ্যনক পেট্ৰনাইজ কৰিছিলে। শ্ৰামনা ট্ৰেডিশ্যন মানে বুদ্ধিজিম, জৈনিজিম এটচেট্ৰা। তো আজিলৈ ইমানখিনিয়ে আছিল। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আমি নেক্সট লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তো আজিলৈ ইমানেই, ধন্যবাদ।